মূল সেন্সাছৰ কাৰণে হৈছে সেন্সাছ তাৰমানে সেন্সাছ অফিচাৰ আহিছে ফাৰ্ষ্ট টাইম আহি মোক কৈছে যে মই এইটো গাঁও চিনি নাপাওঁ ঘৰ চিনি নাপাওঁ আপোনালোকৰ মানুহ এজন দিব লাগিব মই মানুহ এজন দিছোঁ দিল্লী গাঁওখন গোটেই নাম্বাৰিং কৰিছে সেন্সাছৰ নাম্বাৰিং কৰোঁতে তেওঁৰ ঘৰত যেতিয়া সোমাইছে সোমাৰ লগে লগে সেই মানুহজনক যা তা ব্যৱহাৰ কৰিছে সেই ঘৰৰ মুৰব্বীয়ে এই সেন্সাছৰ কাৰণে নাম্বাৰ তাৰমানে তেওঁৰ ঘৰত হ'ল মানুহ 4টা পৰিয়াল তেওঁৰ লাগে 9টা পৰিয়ালৰ নাম্বাৰ অফিচাৰে কৈছে অবৈধ হিচাপে 9জনৰ নাম্বাৰ লাগে অফিচাৰজনেও কৈছে মই 9জন দিব নোৱাৰোঁ এই যেটো ল'ৰা দিছিলোঁ তেওঁক যা তা ব্যৱহাৰ কৰিছে তই কি মোৰ ঘৰত আহিছা অমুক তমুক বেয়াকৈ গালি পাৰিছে গালি পাৰাৰ কাৰণে মই তেওঁৰ গাৰ্জেনক বিচাৰ দিছোঁ বিচাৰ দিয়াৰ লগে লগে আজি 4:30 বজাৰ লগে লগে মই দোকানত হাৰ্ডৱেৰ দোকানত কেছত বহি আছোঁ তেওঁ ডাইৰেক্ট মোৰ দোকানত সোমাই গৈছে এইকেইজন ল'ৰা মিৰাণ আলী ৰুস্তম আলী আসমান আলী আৰু উছমান আলী আৰু আছদ আলী এইকেইজন ডাইৰেক্ট সোমাই গৈছে আৰু কবদুলে ডাইৰেক্ট হুকুম দিছে মাৰ যি হয় হ'ব তেওঁক মাৰপিট কৰা নাই মোৰ তেওঁক অপদস্থ কৰিছে তেওঁক প্ৰশ্ন কৰিছে তেওঁক জোৰ জবৰদস্তি কৰিছে মোক 9টা লাগিবই আমিও এতিয়া আমি এজাহাৰ দিম আমাক মাৰপিট কৰিছে আমাৰ যেটো দাদা জিএমচি পঠাইছে ৰেফাৰ কৰিছে কাক ৰেফাৰ কৰিছে লাল মাহমুদ মোৰ দাদাক ৰেফাৰ কৰিছে ডাইৰেক্ট খুন হৈছে চিলাই হৈছে ইয়াতে চিলাই হৈছে হা মাৰিছে মোৰ দোকানতে বেচাৰ কাৰণে মই কোদাল ৰাখিছিলোঁ সেই কোদালেদি পূৰা কোবি দিছি ডুপ্লিকেট তাৰমানে আমি ডুপ্লিকেটৰ কাৰণে সেই অফিচাৰজনে পাতা দিছে মই তেখেতে কৈছে মই 9টা দিব নোৱাৰোঁ তোমালোকৰ যিকেইটা চোলা আছে সেইকেইটাহে দিব পাৰিম সেইটোৰ কাৰণে মাৰপিট কৰিছে আজি এতিয়া মোৰ এই অবৈধ হিচাপে যদি এইবিলাক কাম কৰে সেইটো বাধা দিয়াৰ কাৰণে যদি মানুহক মাৰপিট কৰে এইটো মোৰ উচিত বিচাৰ লাগে প্ৰশাসনৰ ওচৰত মই উচিত বিচাৰ খুজিছোঁ এইটোৱে মোৰ কথা আপোনাৰ নাম কি মোৰ নাম আব্দুৰ ৰহমান আৰু লাল মাহমুদক মাৰিছে তেওঁক ৰেফাৰ কৰিছে দোকান লাউঠাৰী চকত আছে হাদুৱাই দোকানৰ নাম আব্দুৰ ৰহমানে তাৰমানে তেওঁৰ দোকান আৰু মোৰ দোকান একেলগে মই দোকানত কাষ্টমাৰ আছিল কাষ্টমাৰ থাকাতে অলপ পিছত মই হাল্লা শুনিলোঁ হাল্লা শুনাৰ পিছত মই দোকানৰ পৰা ওলাই গ'লোঁ ওলাই যোৱাৰ পিছত চালোঁ যে আব্দুৰ ৰহমানৰ দোকানত আসমান আলী আৰু মিৰাণ আলী আৰু আছদ আলী আৰু ৰুস্তম আলী তাহোন দোকানৰ ভিতৰত মাৰপিট কৰি আছে ইয়েদি কোদালেদি মই মিৰাণ আলী নামৰ মানুহক দুবাৰ ঠেলি মাৰি দিলোঁ দিয়াৰ পিছত তেওঁ আহি আব্দুৰ ৰহমান আৰু লাল মাহমুদক মাৰিছে মোৰ সন্মুখত মাৰিছে মই 2বাৰমান ঠেলি দিছোঁ আৰু আকৌ আহিছে আহি কিনে আৰু সেন্সাছৰ কাৰণে মাৰধাৰ কৰিলে মানে বিচাৰ আব্দুৰ ৰহমানে বুলি বিচাৰ খুজিছিল এই কবদুল নামৰ মানুহৰ কালি সেন্সাছ কৰাৰ কাৰণে এটা অপদস্থ কৰিছিল তাৰ কাৰণে কৈছে বিচাৰটো দিব লাগিব মাৰামাৰি মই স্পষ্টকৈ দেখা পাইছোঁ মই নিজে আছিলোঁ কি বিচাৰে এতিয়া উচিত বিচাৰ লাগে মোৰ বাটামাৰি মোৰ লাউঠাৰী চালখোৱাৰ মাছ বজাৰ কি দোকানৰ ভিতৰত মাৰপিট কৰিছে হাৰ্ডৱেৰ আছে হাৰ্ডৱেৰ কাৰ আছিলে দোকানখন আব্দুৰ ৰহমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।